আমি যেতিয়া ক্ষমতালৈ আহিছিলোঁ 2001 চনত তেতিয়া অসম অশান্ত আছিল, বিধ্বস্ত আছিল, চৰকাৰী ভঁৰাল উদং আছিল। আমি ক্ষমতা হোৱাৰ পাছত নানান কষ্টৰ মাজেৰে নতুন নতুন আঁচনি লৈ লোৱাৰ ফলত আজি অসমলৈ শান্তি ঘূৰি আহিছে আৰু হাজাৰ হাজাৰ মানুহক আমি নিযুক্তি দিবলৈ সমৰ্থন হৈছোঁ আৰু আমাৰ কৰিবলগীয়া কাম এতিয়াও বহু আছে। এইবাৰ আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ যুৱক যুৱতীসকলৰ কাৰণে কৰ্মসংস্থাপন সৃষ্টি কৰা, যাতে প্ৰত্যেকজন মানুহৰ আমি উপাৰ্জন বঢ়াব পাৰোঁ। মই ৰাইজক অনুৰোধ কৰিছোঁ যাতে ৰাইজে কংগ্ৰেছৰ হাতত ভোট দি জয়যুক্ত কৰি আমাক আশীৰ্বাদ দিব আৰু আমিও ৰাইজক সেৱা কৰি গৈ থাকিম, যাতে অসমৰ ভৱিষ্যত আপোনাসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব। জয় আই অসম, জয় হিন্দ। বিশ্বাস আৰু আস্থাৰ প্ৰতীক হাতৰ চিনত বুটাম টিপি কংগ্ৰেছ দলক জয়যুক্ত কৰক।